Hello, dear learners and viewers. How are you? Everybody, welcome to my easier learning channel. মই আজি তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ নেৰেশ্যনৰ ইনডাইৰেক্ট স্পিচৰ পৰা ডাইৰেক্ট স্পিচ কেনেকৈ কৰা হয় বা কি নিয়মে কৰা হয় সেই সম্পৰ্কে মই আজি এই মোৰ এই ক্লাছটোত আজি মই বিস্তাৰিত আলোচনা কৰিম। সেয়েহে ক্লাছটো অতি গুৰুত্বপূৰ্ণ। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ক্লাছটো চাবা। যিসকলে মোৰ ক্লাছটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰিবা, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছা মেনি মেনি থেংকছ টু ইউ। উইথাউট ডিলে লেটছ ডিছকাছ নাও। মোৰ আজি ক্লাছৰ আলোচ্য বিষয় হৈছে ইনডাইৰেক্ট স্পিচৰ পৰা কেনেকৈ আমি ডাইৰেক্ট স্পিচ কৰিম সেই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা হ'ব। যে আমি ইতিমধ্যে জানো যে নেৰেশ্যন যেতিয়া আমি ৰিপৰ্টেড স্পিচ যেতিয়া আমি চেঞ্জ কৰিম ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নাইবা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট, কিছু চাৰিটা আইটেমৰ পৰিৱৰ্তন সাধন হয়। সেই পৰিৱৰ্তনবিলাক হৈছে টেন্সৰ পৰিৱৰ্তন, সেন্টেন্সৰ পৰিৱৰ্তন, পাৰ্চনৰ পৰিৱৰ্তন আৰু এডভাৰ্বৰ পৰিৱৰ্তন। তেনেহ'লে যিহেতু ইনডাইৰেক্ট স্পিচটো পৰা যেতিয়া আমি ডাইৰেক্ট স্পিচ কৰিম বস্তুটো অলপ ওলোটা বস্তু, গতিকে ওলোটা ফালে আমাৰ যাব লাগিব। যে মই ইয়াত কিছুমান ইনডাইৰেক্ট স্পিচ লিখিছোঁ, এইবিলাক আমি ডাইৰেক্ট স্পিচ কৰিব লাগিব। যে প্ৰথমতে শুনা, যে আমি জানো যে ৰিপৰ্টিং ক্লজ আৰু ৰিপৰ্টেড ক্লজ আমাৰ ডাইৰেক্ট স্পিচত ৰিপৰ্টিং ক্লজটো কমাৰ দ্বাৰা পৃথক কৰা থাকে আৰু ৰিপৰ্টেড স্পিচটো উৰ্দু কমাৰ অৰ্থাৎ ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। তেনেহ'লে প্ৰথমে মোৰ ইনডাইৰেক্ট স্পিচটো মোৰ পঢ়িব লাগিব। ইয়াত মই লিখিছোঁ যে হি টল্ড মি ডেট হি উড গ' বাট আই শুড ষ্টে। এই ইনডাইৰেক্ট স্পিচটো যেতিয়া আমি ডাইৰেক্ট স্পিচ কৰিম তেতিয়া ৰিপৰ্টিং ক্লজ আৰু ৰিপৰ্টেড ক্লজটো আমাৰ পৃথক কৰিব লাগিব। আমি জানো ৰিপৰ্টিং ক্লজটো কি থাকে, যে কমাৰ দ্বাৰা পৃথক কৰা থাকে। গতিকে হি টল্ড মি এইটো হৈছে ৰিপৰ্টিং ক্লজ, আৰু হি উড গ' বাট আই শুড ষ্টে এইটো হৈছে ৰিপৰ্টেড ক্লজ। গতিকে ৰিপৰ্টিং ক্লজটো কমাৰ দ্বাৰা পৃথক কৰিব লাগিব এতিয়া, আৰু ৰিপৰ্টেড ক্লজটো উৰ্দু কমাৰ অৰ্থাৎ ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিব লাগিব। যে ইনডাইৰেক্ট স্পিচত আমি দেখা পাইছোঁ যে ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজ দুটা ডেট কনজাংশ্যন যোগ কৰিছে। যদি ডেট কনজাংশ্যনে দুটা ক্লজ যোগ কৰে তেনেহ'লে নিশ্চিতভাৱে আমাৰ জানিব লাগিব যে ৰিপৰ্টেড স্পিচটো এছাৰ্টিভ সেন্টেন্সত আছে। যদি ৰিপৰ্টিং ভাৰ্বটো টল্ড অৰ্থাৎ ছেইড আদি থাকে তেতিয়াহ'লে ৰিপৰ্টেড ডেট কনজাংশ্যন যোগ কৰিলে ৰিপৰ্টেড স্পিচটো এছাৰ্টিভ সেন্টেন্সৰ হ'ব। এতিয়া টেন্সৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত যে ইয়াত আছে হি উড, নিশ্চয় ফিউচাৰ টেন্স আছিল, গতিকে ফিউচাৰ থাকিল শ্যাল, উইল থাকিল উড হয়, গতিকে এইটো ফিউচাৰ টেন্সত আছে। আমি টেন্স উলিয়াই ল'লোঁ। এতিয়া আমাৰ আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট পৰিৱৰ্তনটো হৈছে এডভাৰ্ব নহয়, হৈছে আমাৰ পাৰ্চন পৰিৱৰ্তন। গতিকে পাৰ্চন পৰিৱৰ্তন এইটো খুব গুৰুত্বপূৰ্ণ। গতিকে পাৰ্চন পৰিৱৰ্তনৰ কথাটো তোমালোকে শুনা। যে ৰিপৰ্টেড ক্লজৰ পাৰ্চনবিলাক যদি ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টৰ লগত মিলে অৰ্থাৎ একে হয় তেতিয়া ফাৰ্ষ্ট পাৰ্চন আহে,
আৰু যদি ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টৰ লগত মিলে অৰ্থাৎ একে হয় তেতিয়া সেকেন্ড পাৰ্সন আহে মই কথাখিনি আকৌ কৈছোঁ খুব ইম্পৰ্টেণ্ট কথা যে ৰিপৰ্টেড ক্লজৰ পাৰ্সনবিলাক যদি ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্টৰ লগত একে হয় বা মিলি যায় মিলিলে তেনেহ'লে ফাৰ্স্ট পাৰ্সন আহে আৰু অবজেক্টৰ লগত মিলিলে সেকেন্ড পাৰ্সন আহে আৰু ই সদায় ৰিপৰ্টেড ক্লজৰ পাৰ্সনৰ কেছ আৰু নাম্বাৰৰ ৰূপত বহে কেছটো তিনিটা থাকে নমিনেটিভ কেছ পজিটিভ কেছ অবজেক্টিভ কেছ নাম্বাৰ দুটা থাকে সিঙ্গল নাম্বাৰ পল নাম্বাৰ ই সদায় ৰিপৰ্টেড ক্লজৰ পাৰ্সনৰ কেছ আৰু নাম্বাৰ অনুযায়ী বহে এতিয়া দেখা যে এই হি এইটো ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্টৰ লগত একে হৈছে মিলিছে গতিকে ফাৰ্স্ট পাৰ্সন আহিব এই ফাৰ্স্ট পাৰ্সনটো এইটো আগত আমি দিব নোৱাৰিম কাৰণ এইটো কোন কেছ আৰু কোন নাম্বাৰত আছে সেই কেছ আৰু সেই নাম্বাৰ অনুযায়ী হ'ব তেনেহ'লে ইয়াত আছে নমিনেটিভ সিঙ্গল নাম্বাৰ গতিকে ফাৰ্স্ট পাৰ্সন যেটো আহিব সেইটো সিঙ্গল নাম্বাৰ নমিনেটিভ কেছ হ'ব নহ'লে ফাৰ্স্ট পাৰ্সন সিঙ্গল নমিনেটিভ কেছ হৈছে আই এইটো নিশ্চয় উড নিশ্চয় ফিউচাৰ টেন্স আই শ্যাল গো বাট আই ফার্স্ট পার্সন গতিকে এই রিপোর্টিং ভার্বৰ অবজেক্টৰ লগত মিলিছে অৰ্থাৎ এও ফার্স্ট পার্সন এও ফার্স্ট পার্সন কেছ দুটা আছে এইটো অবজেক্টিভ কেছ আছে এইটো আছে নমিনেটিভ কেছ গতিকে এইটো কি হয় যে ৰিপৰ্টেড ক্লজৰ এই পাৰ্সনটো তেনেহ'লে মিলিছে মোৰ ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টৰ লগত গতিকে সেকেন্ড পাৰ্সন আহিব এইটো আছে নমিনেটিভ কেছ গতিকে সেকেন্ড পাৰ্সন নমিনেটিভ কেছ আছে ইউৰ লগত উইল হয় ইউ উইল ষ্টে তেনেহ'লে তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা কথাখিনি এইখিনি মই আকৌ কৈ আছোঁ যদি ৰিপৰ্টেড ক্লজৰ পাৰ্সনবিলাক যদি ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্টৰ লগত মিলে বা একে হয় তেতিয়া ফাৰ্স্ট পাৰ্সন আহে আৰু যদি ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টৰ লগত মিলে বা একে হয় তেতিয়া সেকেন্ড পাৰ্সন আহে এই যে ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট আৰু অবজেক্টৰ লগত মিলিলে বা একে হ'লে যথাক্ৰমে ফাৰ্স্ট পাৰ্সন আৰু সেকেন্ড পাৰ্সন আহে আৰু ই সদায় ৰিপৰ্টেড ক্লজৰ পাৰ্সনৰ কেছ আৰু নাম্বাৰ অনুযায়ী বহে ক্লিয়াৰ হৈছে এতিয়া তৃতীয় বাক্যটো দেখা মাই ফ্ৰেণ্ড টল্ড মি said to me যিহেতু ইয়াত যদি কোনো প্ৰপাৰ নাউন নাইবা কমন নাউন থাকে তেনেহ'লে সেই নাউনৰ তুমি আমি কি কৰিব লাগিব প্ৰনাউন আমাৰ ল'ব লাগে মনে মনে আমাৰ মনে মনে প্ৰনাউন ল'ব লাগিব মাই ফ্ৰেণ্ড এইটো ছোৱালীও হ'ব পাৰে এইটো ল'ৰাও হ'ব পাৰে গতিকে এইটো আমাৰ আমি যেতিয়া প্ৰনাউন কৰিম যে সি অৰ হি এই দুটাৰ এটা হ'ব মাই ফ্ৰেণ্ড টল্ড মি দ্যাট she would lend me her book my friend said to me এইটো ৰিপৰ্টিং ভাৰ্ব সাবজেক্ট লগত মিলিছে অৰ্থাৎ মাই ফ্ৰেণ্ড মানে সি ইয়াৰ লগত মিলিছে ৰিপৰ্টিং ভাৰ্ব সাবজেক্ট লগত মিলিলে ফাৰ্স্ট পাৰ্সন আহে গতিকে আই হ'ব নমিনেটিভ আই শ্যাল লেণ্ড এইটো অবজেক্টৰ লগত মিলিছে গতিকে সেকেন্ড পাৰ্সন আহিব এইটো অবজেক্টিভ কেছ আছে গতিকে ইউৰ অবজেক্টিভ এইটো হিজ বা হাৰ মাই ফ্ৰেণ্ড মানে সাবজেক্টৰ লগত মিলিছে গতিকে ফাৰ্স্ট পাৰ্সন আহিব এইটো আছে পজিটিভ কেছ গতিকে ফাৰ্স্ট পাৰ্সন পজিটিভ কেছ হৈছে সিঙ্গল নম্বৰৰ মাই গতিকে হ'ব আই শ্যাল লেণ্ড ইউ মাই বুক ক্লিয়াৰলি বুজিব পাৰিছা এতিয়া ঠিক সেইদৰে পৰৱৰ্তী বাক্যত ৰাজু said to me ৰাজুৰ লগত মানে ৰাজু গতিকে হি ধৰিম ৰাজু ল'ৰা গতিকে হি সাবজেক্টৰ লগত মিলিছে গতিকে ফাৰ্স্ট পাৰ্সন আহিব এইটো উড আছে নিশ্চয় শ্যাল মিট মি অবজেক্টৰ লগত মিলিছে গতিকে
অবজেক্টিভ পেজ গতিকে সেকেন্ড পাৰ্সন আহিব দি নেক্সট ডে টুমৰো থাকিলে নেক্সট ডে হয় এটা হল যে ৰাজু said to me I shall meet you tomorrow ৰাজু মোক কৈছিল মই অহাকালি তোমাক দেখা কৰিম এটা ঠিক I said ভার্ব সাবজেক্ট লগত মিলিছে গতিকে I এটা আছে পাস্ট পারফেক্ট এটা ইয়াত একটা কথা আছে কথাটো কি যে এটা প্রেজেন্ট পারফেক্ট ডাইরেক্ট স্পিচত প্রেজেন্ট পারফেক্ট থাকিলেও পাস্ট পারফেক্ট আৰু পাস্ট ইনডিফিনিট থাকিলেও পাস্ট পারফেক্ট হয় গতিকে ইয়াত পাস্ট পারফেক্ট আছে গতিকে পাস্ট ইনডিফিনিট কৰিম না প্রেজেন্ট পারফেক্ট কৰিম এইটো নিৰ্ভৰ কৰিব পৰৱৰ্তী ৱাৰ্ডবিলাক মোৰ এই এডভাৰ্বটো মোৰ লক্ষ্য কৰিব লাগিব দি প্ৰিভিয়াছ ডে যদি আছে তেতিয়াহ'লে নিশ্চয় ষ্টাৰ্টে কেতিয়াও প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ লগত ব্যৱহাৰ হ'ব নোৱাৰে ই পাষ্ট ইনডিফিনিট টেন্স হ'ব আই বট ইটোৰ কোনো পৰিৱৰ্তন সাধন নহয় দি প্ৰিভিয়াছ ডে তাৰ মিনছ ষ্টাৰ্টে তেনেহ'লে আই said I bought it ষ্টাৰ্টে নিশ্চয় ক্লিয়াৰলি বুজি পাৰিছা অনিতা said অনিতা এটা ছোৱালী গতিকে অনিতাৰ পৰিৱৰ্তে সি ইয়াৰ সাবজেক্টৰ লগত মিলিছে গতিকে ফাৰ্ষ্ট পাৰ্সন আহিব ডিড নট নো নিশ্চয় প্ৰেজেন্ট ইনডিফিনিট আছিল ডু নট নো প্রেজেন্ট ইনডিফিনিট থাকিলে পাস্ট ইনডিফিনিট হয় নো দ্যাট দিস থাকিলে দ্যাট হয় দ্যাট বয় অনিতা said I do not know this boy ঠিক মীরা এজনী ছোৱালী গতিকে সি ধৰি সিয়া আমাৰ সি ধৰিব লাগিব হি said হার মাদার থার্ড পার্সন সিঙ্গল নাম্বার কিন্তু যেতিয়া হার এই হারটো মীরা মিন্স সি গতিকে ভাৰ্বৰ সাবজেক্টৰ লগত মিলিছে গতিকে ফাৰ্ষ্ট পাৰ্সন আহিব এটা আছে সিঙ্গুলার নাম্বাৰৰ গতিকে এইটো আছে পজিটিভ কেছ গতিকে ফাৰ্ষ্ট পাৰ্সন পজিটিভ কেছ হ'ব মাই মাদাৰ এইটো আছে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স নিশ্চয় পাষ্ট কন্টিনিউয়াস টেন্স আছিল সাফারিং ফ্রম ফিভার মীরা said my mother was suffering from fever মই তোমালোকৰ আজি ফ্রম চেঞ্জিং ফ্রম ইনডাইরেক্ট টু ডাইরেক্ট স্পিচ ইনডাইরেক্ট স্পিচৰ পৰা ডাইরেক্ট স্পিচলৈ মই যিখিনি পৰিৱৰ্তন সম্পৰ্কে মই বিস্তাৰিত আলোচনা কৰিলোঁ নিশ্চয় তোমালোকে মই মোৰ আলোচনাৰ পৰা তোমালোকে স্পষ্টভাৱে বুজিব পাৰিছা I hope you will remain me in my next classes. May God keep you all well and save you from the pandemic COVID-19. And I also wish you have a nice day. Thank you very much for watching my video. Bye bye.